CSCৰ সহায়ত মোবাইল ৰিচাৰ্জ কেনেকৈ কৰিব এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। ৰিচাৰ্জ কৰাৰ পিছত কিমান টকা কমিশ্যন পায় এই ভিডিঅ'ত দেখাই দিয়া হ'ব। ৰিচাৰ্জ কৰিবলৈ প্ৰথম লগইন হ'ব লাগিব CSC পৰ্টেলত। CSC সেৱা পৰ্টেল যেটো আছে লগইন হোৱাৰ পিছত ওপৰত চাব ৰিচাৰ্জ অপচন আছে। ওপৰত ৰিচাৰ্জ অপচনত ক্লিক কৰিব লাগিব। এতিয়া মই ৰিচাৰ্জ অপচন আছে তাতে মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিছে। তাৰ পিছত লেফট সাইড অৰ্থাৎ বাওঁফালে চাই লওক মোবাইল প্ৰিপেড বুলি লিখা আছে তাতে ক্লিক কৰিব। তাৰ পিছত ইয়াতে চাই লওক অপাৰেটৰ এয়াৰটেল, BSNL, আইডিয়া, ৰিলায়েন্স জিঅ' আৰু ভোডাফোন যেটো হয় এইটো সিলেক্ট কৰিব। এতিয়া মই ৰিলায়েন্স জিঅ' সিলেক্ট কৰিম। ৰিলায়েন্স জিঅ' য'ত লিখা আছে ক্লিক কৰিছোঁ। তাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিছে। প্ৰথম মোবাইল নম্বৰ, তাৰ পিছত ইয়াতে ৰাজ্যৰ নাম সিলেক্ট কৰিব লাগিব। তাৰ পিছত আসাম বুলি সিলেক্ট কৰিছোঁ। তাৰ পিছত মোবাইল নম্বৰ, তাৰ পিছত এমাউণ্ট। এতিয়া মই 149 ৰিচাৰ্জ কৰিম। তাৰ পিছত তলত চাই লওক ৱালেট পিন এণ্টাৰ কৰিব লাগিব। এতিয়া মই মোবাইল নম্বৰ তাৰ পিছত ৱালেট পিন এণ্টাৰ কৰি ৰিচাৰ্জ কৰিম। মোবাইল নম্বৰ এণ্টাৰ কৰিছোঁ। তাৰ পিছত ৰাজ্য আসাম বুলি সিলেক্ট কৰিছোঁ। তাৰ পিছত 149 সিলেক্ট কৰিছোঁ। এতিয়া মই ৱালেট পিন যেটো CSCৰ ৱালেট পিন আছে এইটো মই এণ্টাৰ কৰিম। এণ্টাৰ কৰি পে কৰি দিম। এতিয়া চাই লওক ৱালেট পিন এণ্টাৰ কৰিছোঁ। তাৰ পিছত পে আছে অপচন, ইয়াতে মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইণ্টাৰফেচ এতিয়া মই ক্লিক কৰি দিছোঁ। তাৰ পিছত চাই লওক সাকসেসফুল হৈছে। তাৰ পিছত এতিয়া মই দেখাম যে কিমান টকা কমিশ্যন আহি গ'ল। 149 মই পেমেণ্ট কৰিছোঁ মোৰ CSC ৱালেটৰ পৰা। কিমান টকা কাটিছে 49 দেখাইছে। 49 ৰিচাৰ্জ হৈছে। কিমান টকা ইয়াতে চাই লওক। ইয়াতে চাই লওক 148.31 ডেবিট হৈছে মানে কাটিছে। মোৰ কমিশ্যন আহিছে 69 পইচা, মানে পইচাটো কমিশ্যন আহিছে 69। CSC তেনেকৈ ৰিচাৰ্জ কৰিব পাৰে। যিসকলে CSC চলাই সেইসকলে ৰিচাৰ্জ কৰিব পাৰিব, লগতে উপাৰ্জন কৰিব পাৰিব এনেকৈ।